নমস্কাৰ সকলোকে মই ধন ছাৰ আশা কৰোঁ সকলো ভালেই আছে সকলোকে স্বাগতম জনাইছোঁ দ্য ক্লাছ টিচাৰ্ছলৈকে পবিত্ৰ ৰমজান মাহৰ এই শুভ ক্ষণত আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ আজি আমি আৰম্ভ কৰিব গৈ আছোঁ এটা সিৰিজ আমি এই সিৰিজত অসমৰ বিভিন্ন ধৰ্ম জাতি জনগোষ্ঠীৰ বিষয়ে পঢ়িম আজি যেহেতু ৰমজান মাহ পবিত্ৰ ৰমজান মাহ চলি আছে এই সময়ত আজি আমি প্ৰথম যেটো সেশন হ'ব আজি এই সিৰিজৰ ইয়াত আমি অসমত মুছলমানসকলৰ আৰম্ভণি কেনেকৈ হৈছিল তাৰ বিষয়ে জানিম মুছলমান সম্প্ৰদায়ৰ বিভিন্ন ভাগৰ বিষয়ে জানিম আমি এই বস্তুটো চাম যে বহুতো এতিয়া যদি আমি বৰ্তমান চাওঁ বহুতো মানুহে মিয়া মুছলমানৰ আৰম্ভণি ক'ৰ পৰা হৈছে তাৰ এটা ভুল ধাৰণা লগত লৈ আছে কেনেকুৱা যে স্বাধীনতাৰ পিছত যেতিয়া পাৰ্টিশন হৈছিল বিভাজন হৈছিল তাৰ পিছত অবৈধভাৱে মিয়া মুছলমানসকল আহিছিল বুলি এটা ভুল ধাৰণা আছে সেইটো হয় বাৰু সোমাইছিল তেনেকুৱা ধৰণেও মিয়া মুছলমান সোমাইছে সেইবোৰক যিবোৰ বেংগলী মুছলিম ইমিগ্ৰেণ্টছ তেওঁলোককো মিয়া মুছলমান বুলিয়ে কোৱা হয় বাট মিয়া মুছলমানৰ আৰম্ভণি অসমত বহুত আগতে হৈছিল তেওঁলোক নিজে প্ৰথমতে অহা নাছিল তেওঁলোকক লৈ অহা গৈছিল কেনেকৈ লৈ অহা গৈছিল গোটেই বস্তুবোৰ চাম বিভিন্ন ভাগবোৰ চাম আমি জুলুহা সৈয়দ জয়জাও ঠিক আছে এনেকুৱাকে বিভিন্ন ভাগ চাম আমি তো আৰম্ভণি কৰোঁ যে অসমত মুছলমান সম্প্ৰদায়ৰ আৰম্ভণি কেনেকৈ হৈছিল কেনেকৈ মুছলমান আক্ৰমণকাৰীয়ে যেতিয়া অসম আক্ৰমণ কৰিলে তাৰ পিছত কেনেকৈ অসমত মুছলমান মানুহৰ আৰম্ভণি হ'ল বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুত বস্তু শিকিবলৈ পাব আৰু এনেকৈ ইয়াৰ পিছত আমি আহোমৰ কেনেকৈ আহিছিল আহোমসকল 1228ত মাউলুঙৰ পৰা মুংডুং চুংখামৰ প্ৰতিষ্ঠা কৰিছিল চুকাফাই চাওলুং চুকাফাই এই বিষয়ে চাম আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ে এটা এটাকে সেশনত সৰু সেশনত গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ জৰিয়তে শিকি যাম ঠিক আছে বলক চাওক 1206 চনৰ কথা দিল্লী চুলতানে তাৰ আগতে আমি মধ্যযুগৰ ভাৰতৰ কিছু কথা জানিব লাগিব একদম সৰু কথা কেনেকুৱা ধৰণৰ কথা যে মধ্যযুগৰ ভাৰতত যেতিয়া 1206 চনত মহম্মদ ঘড়ীয়ে নিজৰ দাস কুতুবুদ্দিন আইবাকক দিল্লী শাসন কৰিবলৈ দি থৈ গ'ল কুতুবুদ্দিন আইবাকে দাস বংশৰ প্ৰতিষ্ঠা কৰিলে 1206 চনত কুতুবুদ্দিন আইবাকৰ এজন সেনাপতি আছিল মহম্মদ ঘড়ীৰো সেনাপতি আছিল তেখেত মহম্মদ বিন বখতিয়াৰ খিলজী সাংঘাতিক সেনাপতি আছিল তেখেতেই উত্তৰ ভাৰতত আক্ৰমণ কৰিছিল নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিল তো কি হ'ল মনত ৰাখিব সেই সময়ত যেটো ব্যৱসায়িক পথ আছিল ট্ৰেড ৰুট যিটোৰ জৰিয়তে ভাৰতৰ পৰা মেডিটেৰেনিয়ান সীৰ লৈ এটা চাইনালৈকে এটা পথ আছিল ব্যৱসায়িক পথ সেই ৰাস্তাটোৰে ব্যৱসায়বোৰ চলিছিল কিহৰ ব্যৱসায় সিল্কৰ ব্যৱসায় ঘোঁৰাৰ ব্যৱসায় তীৰ ব্যৱসায় তো টিবেটৰ মাজেৰে এই পথটো গৈছিল তো কুতুবুদ্দিন আইবাকে মহম্মদ বিন বখতিয়াৰ খিলজীক পঠালে যে তুমি টিবেট দখল কৰা কিয় টিবেট দখল কৰিলে ব্যৱসায়িক পথটো যেটো ট্ৰেড ৰুট আছে সেইটো নিজৰ অধীনত আহি যাব আহি আমি বেছি প্ৰফিটেবল হ'ম তো এটা কুতুবুদ্দিন আইবাকে যেতিয়া মহম্মদ ঘড়ীক পঠালে মহম্মদ ঘড়ীয়ে মই থুলমূলভাৱে মেপখন আঁকিছোঁ ইমান এটা ডাঙৰ আৰ্টিষ্ট নহয় মই বাট থুলমূলভাৱে আঁকি দিছোঁ যাতে বুজি পাওঁ তো টিবেটলৈ যাবৰ কাৰণে মহম্মদ ঘড়ী কলৈ আহিব লগা হ'ল অসমৰ মাজেৰে বখতিয়াৰ খিলজী মহম্মদ বিন বখতিয়াৰ খিলজী কোনফালেৰে আহিব লগা হ'ল টিবেটলৈ যাবৰ কাৰণে অসম হৈ বা কামৰূপ হৈ তো কোৱা যায় যে 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজী প্ৰথমবাৰৰ কাৰণে অসমত আহিছিল আৰু যেতিয়া অসমত আহিলে ইয়াত এটা ট্ৰাইব বা জনজাতি লগ পালে মেছ জনজাতি বা মেছ ট্ৰাইব ঠিক আছে তো মেছ ট্ৰাইবক যেতিয়া লগ পালে মেছ ট্ৰাইবৰ যিজন এজন ইয়ং চিফটেইনছ আছিল এজন মুখিয়া আছিল ডেকা মুখিয়া তেওঁক কি কৰিলে তেওঁৰ লগত এটা সম্পৰ্ক গঢ়ি মহম্মদ বিন বখতিয়াৰ খিলজীয়ে তেওঁক ইছলাম ধৰ্মলৈ পৰিৱৰ্তন কৰিলে আৰু কোৱা যায় যে এই যিজন ইয়ং মুখিয়া আছিল ডেকা মুখিয়া আছিল যোনে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁই অসমত প্ৰথম অসমীয়া জনে মুছলমান ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁক নাম দিলে মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কি নাম দিলে আলিমেছ কি নাম দিলে আলিমেছ নাম দিলে ঠিক আছে তো আলিমেছ প্ৰথম অসমীয়া জনে মুছলিম ধৰ্ম লৈছিল মনত থাকিব এতিয়া চোৱা তো মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কোৱা যায় থুলমূলভাৱে কৈছো বেছি ইয়াত উদাহৰণ কিতাপত নোপোৱা বাট কিছুমান কিতাপত তুমি ইয়াৰ বিষয়ে পাবা যে মহম্মদ বিন বখতিয়াৰ খিলজীয়ে মেছ ট্ৰাইবৰ যিজন ইয়ং মুখিয়া আছিল আলিমেছ তেওঁক সুধিলে বোলে মই যদি টিবেটলৈ যাব লগা হয় কোনে সহায় কৰিব তেওঁ ক'লে যে এজন ৰজা আছে যোনে সহায় কৰিলে আপোনাৰ লাভ হ'ব সেইজন হৈছে মহাৰাজা পৃথু যাৰ নামতে উৰণীয়া সেতুখন হ'ব তো মহাৰাজা পৃথুৰ ওচৰলৈ গ'ল বিন বখতিয়াৰ খিলজী কোৱা যায় আৰু তেওঁ সহায় খুজিলে কিন্তু পৃথুৱে ক'লে যে এতিয়া যাব নালাগে কাৰণ বাৰিষা সময় আহি আছে আৰু বাৰিষা অহাৰ লগে লগে আপুনি আগবাঢ়িব নোৱাৰিব
কিন্তু তাৰ পিছতো বখতিয়াৰ খিলজী গুচি গ'ল যোৱাৰ পিছত যেতিয়া এইফালে গ'ল যোৱাৰ পিছত তেওঁ অনুভৱ কৰিলে যে নাই বাৰিষা আহিছে ধাৰাসাৰ বৰষুণ দিছে আৰু পানীবোৰ পাহাৰৰ পৰা বাগৰি আহিছে আৰু বানপানী হৈছে তো তেওঁ পিছ হুকি আহিল কিন্তু কোৱা যায় যে মহম্মদ বিন বখতিয়াৰ খিলজী পিছ হুকি অহাৰ সময়ত মহাৰাজ পৃথুৰ হাতত তেখেত হাৰিছিল he was defeated by পৃথু আৰু হাৰি তেখেত আকৌ উভতি গৈছিল তো এইটো আছিল প্ৰথম আক্ৰমণ যাৰ বিষয়ে লিখা আছে কানাই বৰশী বোৱা ৰক ইনস্ক্ৰিপচন বা কানাই বৰশী বোৱা শিলালিপিত লিখা আছে তো চাও এইটো আছিল মুছলিমসকলৰ প্ৰথম আক্ৰমণ ইয়াৰ পিছত ঘিয়াছুদ্দিন খিলজী আহিল প্ৰতিশোধ লবৰ কাৰণে ঘিয়াছুদ্দিন খিলজী যেতিয়া আহিল তেতিয়াও পৃথুৱে ৰজা আছিল ঘিয়াছুদ্দিন খিলজী আহিল ঘিয়াছুদ্দিন খিলজী অহাৰ পিছত তেওঁ নগাঁওলৈকে নিজৰ যাত্ৰা আৰম্ভ কৰিলে কমতা ৰাজ্য দখল কৰিবৰ কাৰণে কিন্তু সেই সময়তেই দিল্লী চুলতানেটত তখ্তা পলাদ হৈ গ'ল নাছিৰুদ্দিন মাহমুদে যিজন সৰু পুত্ৰ আছিল শামছুদ্দিন ইলতুতমিছৰ নাছিৰুদ্দিন মাহমুদে 1246 চনত তখ্তা পলাদ কৰি দিলে ৰাজসিংহাসন পাবৰ কাৰণে যাৰ কাৰণে যেতিয়া এই নিউজটো আহি বাতৰিটো আহি কাণত পৰিল ঘিয়াছুদ্দিন খিলজী আকৌ উভতি গ'ল নাছিৰুদ্দিনৰ লগত যুদ্ধ কৰিবৰ কাৰণে য'ত তেওঁ হাৰি গ'ল তো এইটো আছিল দ্বিতীয় ইনভেজন দ্বিতীয় আক্ৰমণ মুছলিমসকলৰ ঘিয়াছুদ্দিন খিলজী তৃতীয় আক্ৰমণৰ কথা যদি চাও 1257 চনত হৈছিল কিমান চনত 1257 চনত মালিক ইখতিয়াৰ উদ্দিন ইউজবাক বহুতো কিতাপত তুগৰিল খান বুলিও পাবা তো মালিক ইখতিয়াৰ উদ্দিন ইউজবাকে 1257 আক্ৰমণ কৰিছিল এইটো আছিল তৃতীয় আক্ৰমণ অসমত মুছলিমসকলৰ আক্ৰমণ বা মহম্মদানছ আক্ৰমণ বুলিয়ে কম আমি কাৰণ তেতিয়ালে মোগলৰ আৰম্ভণি হোৱা নাছিল মোগল 1226 খ্ৰীষ্টাব্দত 1526 AD মোগল সাম্ৰাজ্য আৰম্ভ হৈছিল দিল্লীত আৰু 1615 চনত প্ৰতাপ সিংহৰ সময়ত আহোম ৰজা প্ৰথমবাৰ মোগলসকলে আক্ৰমণ কৰিছিল ইয়াত এটা বেলেগ আমি ভিডিঅ' বনাম বাট এতিয়া চাও আমি চাম যে মুছলিম বা মহম্মদানসকলৰ আক্ৰমণ আমি যেটো পঢ়ি আছো এই যে মালিক ইখতিয়াৰ উদ্দিন ইউজবাক তৃতীয় আক্ৰমণৰ কথা পঢ়িলো 1257 চনত সো এতিয়ালৈকে আমি কি পালো যে তিনিটা মুছলিম বা মহম্মদানসকলৰ অসমত আক্ৰমণ হৈছিল এতিয়া কথাটো চোৱা যেতিয়া এই আক্ৰমণৰ পিছত তেওঁলোক গুচি গৈছিল মুছলিম বা মহম্মদানসকল তেতিয়া বহুতো সৈন্যই কি কৰিলে তালৈ গুচি নাযায় অসমতে তেওঁলোকে থিতাপি ললে বা অসমত থাকিবলৈ ললে আৰু ইয়াৰ পিছতে অসমত মুছলিম সম্প্ৰদায়ৰ মানুহৰ আৰম্ভণি হল ইয়াৰ পিছতে অসমত কিহৰ আৰম্ভণি হল মুছলিম সম্প্ৰদায়ৰ মানুহৰ আৰম্ভণি হল ঠিক আছে এতিয়া চোৱা পিছলৈ গৈ সময়ৰ গতিত এনেকুৱা যিবোৰ মুছলিম মানুহ অসমত থাকি গ'ল এই 1206 1257 লৈকে যিমানবোৰ আক্ৰমণ হল তাত যেতিয়া যিবোৰ মুছলিম মানুহ অসমত থিতাপি ললে তেওঁলোকে বাস কৰিবলৈ আৰম্ভ কৰিলে অসমত তেওঁলোকে সময়ৰ গতিত পিছলৈ অসমত মুছলমান সম্প্ৰদায়ৰ বা সমাজৰ গাঁথনি কৰিলে তেওঁলোকে হল স্থানীয় বা খিলঞ্জীয়া অসমীয়া মুছলমান এতিয়া এই খিলঞ্জীয়া মুছলমান বিলাকৰ বিভিন্ন ভাগ আছিল যেনেকুৱাকৈ যদি আমি চাও গৰিয়া মৰিয়া এনেকুৱা ধৰণৰ ভাগ আছিল গৰিয়া হৈ যাওক মৰিয়া হৈ যাওক দেশী মুছলিম কোনবোৰ কিছুমান বহুত সংখ্যক নট অনলি কিছুমান বহুত সংখ্যক কোচ ট্ৰাইব কোচ জনজাতিৰ মানুহে মুছলিম ধৰ্ম গ্ৰহণ কৰিছিল এটা সময়ত হয়তো হেতু নিজস্বভাৱে বা বাধ্যত পৰি যি কি নহওক কিয় তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল এই যে কোচ ট্ৰাইবৰ মানুহবিলাকে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁলোকক দেশী মুছলমান বুলি কোৱা যায় তাৰ পিছত আৰু এটা ভাগ আছিল এটো কোচ ট্ৰাইবৰ আৰু এটা ভাগ আছিল জুলুহা কোনবোৰ জুলুহা ভাগটো কেনেকৈ আৰম্ভ হ'ল যিবোৰ হিপিনি আছিল ৱেভিং যিবোৰে কৰিছিল যিবোৰে কি কৰিছিল ৱেভিং কমিউনিটি বা বয়ন সম্প্ৰদায়ৰ মানুহ আছিল এই বয়ন সম্প্ৰদায়ৰ মানুহবোৰ হিপিনি সম্প্ৰদায়ৰ বা ৱেভিং কমিউনিটি যিটো আছিল যেতিয়া তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে তেওঁলোকৰ হেতু ভাগ হৈ গ'ল জুলুহা ভাগ তাৰ বাহিৰে ভাগ আছিল সায়াদ নামৰ ভাগ আছিল তো এনেকৈ বিভিন্ন স্থানীয় বা খিলঞ্জীয়া মুছলমানৰ আৰম্ভণি অসমত হল অসমত এনেকুৱা মুছলমানৰ আৰম্ভণি হল এনেকৈ অসমত মুছলমান সম্প্ৰদায়ৰ আৰম্ভণি হৈছিল যিটোৰ আৰম্ভণি 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে যেতিয়া টিবেট যাবৰ কাৰণে কামৰূপৰ মাজেৰে আহিল তেতিয়াৰ পৰাই আৰম্ভ হৈছিল এতিয়া চাওক আমি সকলোৰে মনত এটা বেছিভাগ মানুহৰ মনত এটা ভাব আছে যে মিয়া মুছলমান বুলি ক'লে আমি কাক কওঁ আমি সেইখিনি মানুহক কওঁ যিখিনি মানুহ ইলিগেলি অসমত সোমাইছে বাট এইটো একদম এটা ভুল ধাৰণা হয় ইলিগেলি মিয়া মুছলমানৰ বহুতো এটা
মানে এটা সংখ্যা ইলিগেলি অসমত সোমাইছে, যাক ডিটেক্ট কৰা গৈ আছে বা তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা ডিলিট কৰা গৈ আছে। বাট আৰম্ভণি তেওঁলোকে তেনেকে কৰা নাছিল। চাওক, ইংৰাজসকলৰ সময়ৰ কথা 1930 চন মানৰ চেৰাউণ্ডিঙত 1930ৰ আশে-পাশে 1930ৰ আশে-পাশে কি হ'ল, যেতিয়া ব্ৰিটিছৰ সকল অসমত আছিল, তেতিয়া চাহ বাগানত কাম কৰিবৰ কাৰণে বা বিভিন্ন ইণ্ডাষ্ট্ৰীত কাম কৰিবৰ কাৰণে অসমত কি হ'ল যে কম দামত পোৱা, কম হাজিৰা দি খটাব পৰা মানুহ তেওঁলোকক লগা হ'ল। তেওঁলোকে কি কৰিলে, তেওঁলোকে বিভাজনৰ পিছত যে পূব পাকিস্তান আছিল বা এতিয়াৰ বাংলাদেশ, তাৰ পৰা বহুতো মানুহ আনি অসমত তেওঁলোকে থিতাপি দিলে। কোনে? ব্ৰিটিছাৰ সকলে। আৰু সেইবোৰেই আছিল বেংগলী মুছলিম, সেইবোৰে কি আছিল? বেংগলী মুছলিম ইমিগ্ৰেণ্টছ, ঠিক আছে। তো বেংগলী মুছলিমসকল তাৰ পৰা ব্ৰিটিছাৰ সকলে লৈ আহিল, আহি ইয়াত থিতাপি দিলে, আৰু তেওঁলোকেই আছিল এটা ভাগ যাক আমি মিয়া মুছলমান বুলি কম। তো মিয়া মুছলমানৰ আৰম্ভণি বহুত আগতে হৈছিল, ব্ৰিটিছৰ সময়ত। এনেকুৱা নহয় যে মিয়া মুছলমানৰ আৰম্ভণি বিভাজনৰ পিছত হৈছিল। তো এইটো মিয়া মুছলমান, তেওঁলোক মিয়া মুছলমানজনে 1930ৰ আশে-পাশে যেতিয়া ব্ৰিটিছৰ সকলে তেওঁলোকক ইয়াত কাম কৰিবৰ কাৰণে লৈ আহি ইয়াতে থিতাপি দিছিল বা বসতি আৰম্ভ কৰিছিল। কিন্তু কি হ'ল, বিভাজনৰ পিছত যেতিয়া ইলিগেলি মানে বৰ্তমানৰ বাংলাদেশ বা সেই তেতিয়াৰ পূব পাকিস্তানৰ পৰা বেংগলী মুছলিমবোৰ অসমত সোমাই আছিল ইলিগেলি, যাক আমি ইলিগেল ইমিগ্ৰেণ্টছ বুলি কম। তো তেওঁলোক যেতিয়া সোমাইছিল, তেওঁলোকো ইয়াৰ ভিতৰতেই পৰে, এই যিটো ভাগ আছে মিয়া মুছলমান তাৰ ভিতৰে পৰে। বাট এনেকুৱা বহু সংখ্যক মিয়া মুছলমান তেওঁলোকে ইলিগেলিও সোমাইছিল, যাক বিভিন্ন সময়ে সময়ে চৰকাৰৰ বিভিন্ন মানে তোমাৰ ষ্টেপৰ জৰিয়তে, আসাম একৰ্ড হৈ যাওক, NRC হৈ যাওক, তাৰ জৰিয়তে চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। বাট এটা সংখ্যক মিয়া মুছলমান আছে যাক ব্ৰিটিছে লৈ আহিছিল, সেইটো বহুত আগতে, স্বাধীনতাৰ আগত 1930ৰ আশে-পাশে অসমত কাম কৰিবৰ কাৰণে লৈ আহিছিল। ঠিক আছে, আই হোপ আপোনালোকে এই বস্তুটো বুজি পালে। আৰু শেষত এটা বস্তু মই কওঁ যে চিলহেট ৰিফাৰেণ্ডাম বুলি এটা বস্তু আহিছিল, মনত ৰাখিবা। চিলহেট এটা জেগা আছে, যিটো বৰ্তমান বাংলাদেশত আছে। এতিয়া যিটো আপোনালোকে কৰিমগঞ্জৰ জেগা দেখা পাইছে, সেই কৰিমগঞ্জটো চিলহেটতেই পৰে। সেই কৰিমগঞ্জটো ক'ত পৰে? চিলহেটতেই পৰে। তো এতিয়া কি হ'ল, চিলহেট ৰিফাৰেণ্ডামৰ ফলত বহুতো এনেকুৱা জেগা বাংলাদেশত অন্তৰ্ভুক্ত হৈছে, আৰু কোৱা গৈছিল যে এনেকুৱা ধৰণৰ যে বাংলাদেশত যেতিয়া অন্তৰ্ভুক্ত হৈছিল, তেতিয়া কৰিমগঞ্জকো কোৱা গৈছিল যে তোমালোকে কি কৰিবা। কৰিমগঞ্জত যদিও মুছলিম মেজৰিটি আছিল, মুছলিম সম্প্ৰদায়ৰ মানুহৰ সংখ্যা বেছি কৰিমগঞ্জত, তাৰ পিছতো কৰিমগঞ্জে কৈছিল যে নাই, আমি ভাৰতৰ লগত বা অসমৰ লগতে থাকিম। চিলহেট ৰেফাৰেণ্ডামৰ ফলত চিলহেট যিটো জেগা আছিল, সেইটো পাৰ্টিশ্যনৰ পিছত, বিভাজনৰ পিছত ক'ত গুচি গৈছিল? বাংলাদেশত গুচি গৈছিল। বাট কৰিমগঞ্জ যিটো আছিল, তাতো মুছলিম সম্প্ৰদায়ৰ মানুহ বেছি আছিল, বাট তেওঁলোকে কৈছিল যে আমি অসমৰ লগত বা ভাৰতৰ লগতে থাকিম। আই হোপ আপোনালোকে আজিৰ এই সৰু ভিডিঅ'টোত গম পালে যে মুছলমান সম্প্ৰদায়ৰ মানুহৰ আৰম্ভণি কেনেকৈ হ'ল। আৰু আশা কৰোঁ যে পিছলৈ আপোনালোকে পিছৰ যিবোৰ ভিডিঅ' থাকে সেইবোৰো চাই থাকিব। যেনেকৈ আহোম কেতিয়া আহিলে, পিছত এটা ভিডিঅ' আমি ছেশ্যন এটা আনিম য'ত আহোমৰ আৰম্ভণিৰ বিষয়ে চাম। মাউলুঙৰ পৰা চুকাফা আহিছিল, মাউলুঙৰ পৰা আহিছিল, পিছলৈ ইয়াত মুং দুং চুং খামৰ আৰম্ভণি কৰিলে। ঠিক আছে, তাৰপিছত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ে অসমৰ জানিম, যিখিনি জানাটো অসমীয়া সকলো ধৰ্মৰ মানুহৰ কাৰণে, সকলো সংস্কৃতিৰ ৰক্ষাৰ কাৰণে বা অসমীয়া মানুহখিনিৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। তাৰ বাহিৰেও বিভিন্ন এক্সাম, গভৰ্ণমেণ্ট এক্সাম হৈ যাওক, APSC UPSCৰ কাৰণে বিভিন্ন বিনামূলীয়া ক্লাছ হৈ যাওক, আপোনালোকে ইউটিউব চেনেলত পাই থাকিব। তাৰ কাৰণে যদি ভাল লাগিছে ক্লাছটো, যদি কিবা এটা শিকিবলৈ পাইছে, তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ক'ব লগা আছে, কিবা অলপ ভুল হৈছে মোৰ, এবাৰ কমেণ্ট ছেকশ্যনত দেখুৱাই দিব চেষ্টা কৰিব। বাট যদি কিছুমান আছে যদি গালি দিব, তেতিয়াও কথা নাই বাৰু, গালি দিয়ক। বাট মই মোৰ ফালৰ পৰা যিখিনি সত্য সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত বেছি মৰম, বহুত ভাল পোৱা, বহুত আশীৰ্বাদ মোৰ ফালৰ পৰা। লগ পাম সকলোকে নেক্সট ছেশ্যনত। তেতিয়ালৈ জয় অসম।